কিছু সংখ্যক ছোৱালীক উদ্দেশ্য কৰি এই ভিডিঅ'টো আপলোড কৰিবলৈ লৈছোঁ। পিছে সকলো ছোৱালীকে নহয়, সকলো ছোৱালীয়ে যেন এই ক্ষেত্ৰত মূৰ পাতি নলয়। কিছু সংখ্যক ছোৱালী যিসকল ছোৱালীয়ে সামাজিক মাধ্যমৰ যোগেদি আজিকালি এনেকুৱা ধৰণৰ কিছুমান অশ্লীল ভিডিঅ' আপলোড দি আছে যিবোৰ ভিডিঅ' চালে আমাৰ আপোনাৰ লগতে ভৱিষ্যত প্ৰজন্মৰো কেৱল ক্ষতি আৰু ক্ষতি হ'ব। তেওঁলোকে সামাজিক মাধ্যমৰ যোগেদি আজিকালি এনেকুৱা ভিডিঅ' আপলোড দি তেওঁলোকে নিজৰ লগতে আনৰো ক্ষতি কৰি আছে। তেওঁলোকে নিজৰ চৰিত্ৰত নিজেই কালিমা সানি আছে। তেওঁলোকে নিজৰ চৰিত্ৰত নিজেই যেন দাগ লগাই আছে। তেওঁলোকে সামাজিক মাধ্যমৰ যোগেদি এইসমূহৰ ভিডিঅ' আপলোড দি ৰাইজৰ মাজৰ পৰা তেওঁলোকৰ এটাই আশা, আমাক কি লাগে? ভিউজ। হয়, ভিউজ আপোনাক লাগে, সেইটো ভাল কথা, কিন্তু সেই বুলি আপুনি ইমান তলত নমাটো উচিত নহয়। আপুনি আপোনাৰ ফেচবুক পেজৰ যোগেদি ভিডিঅ' আপলোড দিব, সেয়া আপোনাৰ অধিকাৰ, সেয়া আপুনি দিব পাৰিব। কিন্তু সেই বুলি আপোনাৰ ভিডিঅ' চাই যাতে সমাজৰ মানুহৰ কোনো ধৰণৰ ক্ষতি নহয় বা আপোনাৰ চৰিত্ৰ যাতে দাগ নালাগে, সেই কথাসমূহ কিন্তু আপুনি পদে পদে অনুসৰণ কৰা উচিত। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কিছু সংখ্যক ভিডিঅ' আপলোড দিয়ক যিসমূহ ভিডিঅ' চালে সমাজৰ মানুহৰ উপকাৰত আহিব, আপোনাৰ চৰিত্ৰতো কোনো দাগ নালাগিব, বৰঞ্চ আপোনাৰ বুদ্ধিমত্তাৰ পৰিচয় সেই ভিডিঅ'ৰ যোগেদি প্ৰকাশ পাব। কিন্তু তাকে নকৰি যদি ছোৱালীসকলে অৰ্ধ উলংগভাৱে সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰে আৰু সেই ভিডিঅ'ৰ যোগেদি তেওঁলোকে কৈ ফুৰে যে ডেকাসকল বা বন্ধুসকল বা ভাইসকল চাওকচোন, আজি মোক দেখাত কেনেকুৱা লাগিছে। বা কিছু সংখ্যক ছোৱালীয়ে আকৌ তেনেধৰণৰ ভিডিঅ'ৰ যোগেদি কৈ থাকে যে আজি আপোনালোকৰ চকুত মোৰ শৰীৰৰ কোনটো অংগ আকৰ্ষণীয় যেন লাগিছে, আপোনালোকে কমেণ্টৰ যোগেদি জনাই দিব দেই। আৰু কিছু সংখ্যক ছোৱালীয়ে আকৌ কৈ ফুৰে যে আজি মই ঘৰখনত অকলে আছোঁ, আপোনালোকে পাৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব। যদি আপুনি আহিব খোজে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইবিলাক কিবা ভিডিঅ'ৰ চিষ্টেম হ'ব পাৰেনে? ছোৱালীসকল